নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু মই পাপৰি গৌৰৱ গগৈ বিষয়টোত ৰাজনৈতিক হৈ থকা নাই সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা জড়িত আছে আজিৰে পৰা বিষয়টোক লৈ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'ব গৌৰৱ গগৈৰ বিতৰ্কক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিসা পাছপৰ্টৰ পৰীক্ষাত গৌৰৱক সহযোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে তদন্তত নিয়াৰ সহযোগ বিচাৰি গৃহমন্ত্ৰী কাক চাপিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ নেতৃত্বলৈও পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীয়ে কোনোবাই সাংসদ গৰাকীক ব্লেকমেইল কৰিব পাৰে বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ইফালে কেবিনেট বৈঠকত গৌৰৱ গগৈৰ পত্নীৰ বিতৰ্ক সম্পৰ্কে আলোচনা হ'ব একে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংসদ গৌৰৱ পত্নী বিতৰ্কৰ তদন্তৰ বাবে এসআইটি গঠন কৰা হ'ব বুলি প্ৰকাশ কৰিছে লক্ষণীয়ভাৱে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে এতিয়াও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাক লৈ বহুকেইটা গুৰুতৰ অভিযোগো উত্থাপিত হৈছে 2013 চনত এলিজাবেথ গগৈ পাক উচ্চ পদস্থ বিষয়াৰে পাকিস্তানলৈ যোৱাৰ তথ্য চৰকাৰে ইতিমধ্যে লাভ কৰিছে আমি কোনোবা এজন ব্যক্তিক ব্লেম দিয়াৰ আগতে লাৰ্জাৰ কনস্পিৰেসিটো তাৰ ভিতৰত কি আছে গুটে ষড়যন্ত্ৰটো উলিয়াব প্ৰথমতে আমি পলিটিক্যালি আৰম্ভ কৰিছিলো যে পলিটিক্যালি প্ৰতিদ্বন্দ্বীৰ ওপৰত কিবা আহিলে অলপ সলপ টুইট কৰা মজা লোৱা এটো এটা পলিটিক্যাল নিয়ম কিন্তু যেতিয়া ভিতৰত গভীৰতাত সোমাই গলো এতিয়া হেতু পলিটিক্যাল নহয় আৰু এটো ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নাথিং এগেইনষ্ট গৌৰৱ গগৈ যাৰ ওপৰত কেবিনেট ডিসিশনৰ পিছতে আপোনালোকে গম পাব যে গুটে বিষয়টো গৌৰৱ গগৈ কেন্দ্ৰিক নহয় এটা লাৰ্জাৰ ষড়যন্ত্ৰ হয়তো পিছত গৌৰৱ গগৈও ক'ব যে মইতো নাজানিছিলো ইমানবোৰ কথা ইট মে বি অলসো সো গতিকে আমি নিৰপেক্ষ তদন্ত এটা কেনেকে হ'ব লাগে আজি আমি কেবিনেটত কথা পাতিম আৰু যিখিনি তথ্য মোৰ হাতত থাকিব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক দিয়াৰ উপৰিও মই মল্লিকাৰ্জুন খাৰ্গে আৰু ভূপেন বৰাকো মই জনাম যাতে ইয়াক লৈ পলিটিক্স নহয় আৰু ফলে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ধাৰাবাহিক আক্ৰমণক লৈ সৰব জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশ অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতাই গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ আনিছে জয়ৰাম ৰমেশে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে এয়া চৰিত্ৰ হননৰ আটাইতকৈ বেয়া স্বৰূপ ইয়াকে লৈ শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ 2024ত গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা জয়ী হোৱাৰ বাবে ষড়যন্ত্ৰমূলকভাৱে এই অপবাদমূলক অভিযান চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰী খুৰধাৰ সমালোচনা কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আৰু গৌৰৱ পত্নী বিতৰ্কক লৈ জয়ৰাম ৰমেশে দিয়া প্ৰতিক্ৰিয়াৰ পিছতে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন মুখ্যমন্ত্ৰী হৈছিল কোন হ'ব সেয়া অসমৰ জনগণে সিদ্ধান্ত ল'ব আপুনি নহয় কলে মুখ্যমন্ত্ৰীয়ে মই আপোনাক 2014 চনৰে পৰা অসমত কংগ্ৰেছে কেনেদৰে হুচনীয়ভাৱে পৰাজয় বৰণ কৰিলে সেয়া সোঁৱৰাই দিবলৈ নাযাওঁ যি নহওক আপুনি যেতিয়ালৈকে কাৰ্যালয়ত আছে ৰাষ্ট্ৰ সুৰক্ষাৰ বাবে লোৱা শপতেৰে আমি বন্ধা সেয়ে মই সংশ্লিষ্ট সাংসদ গৰাকীক যিমান পাৰে সোনকালে আদালতলৈ যাবলৈ পৰামৰ্শ আগবঢ়াম যাতে বিষয়টো আইনী বা আদালতৰ মঞ্চত আলোচনা হয় মই মোৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনাইছো অসম চৰকাৰেও আজিৰ পৰাই এই সন্দৰ্ভত আইনী প্ৰক্ৰিয়াৰে আৰম্ভ কৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক উভতি পুনৰ সোশ্যাল মিডিয়াত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা মইতো দেশৰ সাৰ্বভৌমত্বৰ কাৰণে কাম কৰিছো এটা মুখ্যমন্ত্ৰীৰ দায়িত্ব খালি আইনী ব্যৱস্থা লম বুলি নকৈ লৈ দিব লাগে তেতিয়া আৰু এখন প্লেটফৰ্ম আমি পাম এই কথাবিলাক এতিয়া ধৰক মই যদি অকলে আলোচনা কৰি থাকো কোনোবাই মোক ক'ব যে পলিটিক্যাল আছে কোৰ্টত বিষয়টো আলোচনা হলেতো পলিটিক্যাল বুলি ক'ব নোৱাৰিম সেইকাৰণে মোৰ টুইটত চাব মই ওয়েলকাম কৰিছো কাৰণ ময়ো মানুহৰ মাজত এটা ধাৰণা দিব খোজা নাই যে কিবা এটা গৌৰৱ গগৈক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে এইটো কৰি থকা হৈছে গতিকে গৌৰৱ গগৈ যদি কোৰ্টত যায় এইটো আমাৰ কাৰণে ভাল হ'ব তেতিয়া আমাৰ তথ্যখিনিও আমি কোৰ্টত দি দিম তেতিয়া জাজে ডিসাইড কৰিব তেতিয়া কোনো মানুহে একো ক'বই নোৱাৰিব তেতিয়া পলিটিক্যাল বুলি কোৱা শব্দটো নোহোৱা হৈ যাব আৰু মুখ্যমন্ত্ৰী সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈ মধ্যপ্ৰদেশত আইএসআই এজেন্ট ধৰা পৰিলে এই আইএসআই এজেন্ট ক'ত আছিলে বিজেপি দলত আছিলে বিজেপি আইটি সেলত আছিলে তো এতিয়ালৈকে আইএসআই কংগ্ৰেছ ভিতৰত সোমাব পৰা নাই কিন্তু আইএসআই বিজেপিৰ ভিতৰত সোমাই গৈছে তাৰ ওপৰত কিবা এসআইটি হ'ল কুছ কেছ হ'ল कुछ हुआ डिस्ट्रिक्ट आईटी सेलर है डिस्ट्रिक्ट অভিযোগ হে তাকো ধৰিলে
বহুতো অভিযোগ কোনো ভিত্তিহীন অভিযোগ তাকতো এণ্টি টেৰৰিজম স্কোৱাড তাক ধৰিছে এৰেষ্ট হ'ল আৰু তাৰপিছত একো নাই এতিয়া ISI কোনে স্বাগতম জনাইছিল আজিৰ পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছেতো মুখ্যমন্ত্ৰীয়ে 10 বছৰ 12 বছৰ 13 বছৰ আজি খুব ফেচবুক চাইছে 2016 চনত ISI পঠানকোটলৈ কোনে মাতিছিলে বিজেপি চৰকাৰে পঠানকোটলৈ ISI সোমাবলৈ অনুমতি কোনে দিলে 2016 চনত দেই মোৰ যে পাকিস্তানে দেখাই আছে 15 চনত এই ফটোবোৰ দেখাই আছে 16 চনত ISI সোমাবলৈ অনুমতি কোনে দিলে মোদী চৰকাৰে মানে কথাখিনি ভাল পোৱা নাই অসমৰ জনসাধাৰণক সন্মান কৰক অসমৰ জনসাধাৰণৰ বিবেক সন্মান কৰক বিবেক শক্তিটো সন্মান কৰক আজি যি ফেচবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে এই গোটেই ফেচবুক টুইটাৰ আজি ৰাজহুৱা একোটো লুকাই ৰখা নাই সব গোপন এটাও কথা গোপন নহয় সব ৰাজহুৱা কথাখিনি আছে এই একে ফেচবুক টুইটাৰ অসমৰ জনসাধাৰণেও চাব পাৰে মই অসমৰ জনসাধাৰণক আজি নিজৰ ফেচবুক যোগেদি গোটেইখিনি কথা মই স্পষ্ট কৰি দিছোঁ তো এই ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে এইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰিছে কিন্তু যিবিলাক অভিযোগ আনিছে সেই সম্পৰ্কে আপুনি একো স্পষ্টীকৰণ দিয়ে মানে মুখ্যমন্ত্ৰীক মাত্ৰ প্ৰশ্নই সুধি আছে কিন্তু আমি ইমান বছৰৰ পৰা যে তেওঁক যে প্ৰশ্ন সুধি আছোঁ এটাও প্ৰশ্ন উত্তৰ দিয়া নাই আমি যে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন সুধোঁ এইটো প্ৰশ্ন উত্তৰ তেওঁ নিদিলে মুখ্যমন্ত্ৰী খালি প্ৰশ্ন সুধি থাকিব নে নিজে তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিব দেশৰ ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ সময়ত নতুন দিল্লী ৰেল ষ্টেচনত যাত্ৰীৰ প্ৰচণ্ড ভিৰত পদপিষ্ট হৈ প্ৰাণ গ'ল 18 গৰাকী যাত্ৰী নিহতসকলৰ ভিতৰত 14 গৰাকী মহিলা 4টি শিশু আছে ভয়ংকৰ ঘটনাত এক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 20 জনৰো অধিক লোক কাৰ গাফিলতিত ৰাজধানীত হাহাকাৰ কিকুৰুঙাত ঘটিল মৰণঘাতৰ ঘটনা শনিবাৰৰ নিশা নতুন দিল্লীত অনাকাংক্ষিত কাণ্ড মহিলা শিশুসহ 18 গৰাকী নিহত দৌৰা-দৌৰি লৰা ধপৰা আৰু এটা অনাকাংক্ষিত ঘটনা এয়া নতুন দিল্লীৰ ৰেলৱে ষ্টেচনৰ পৰিৱেশ শনিবাৰৰ নিশা এই ঠাইসমূহতে নিথৰ হ'ল এটাৰ পিছত আন এটা উশাহ মৰ্মান্তিক ঘটনাৰ সাক্ষী হৈ ৰ'ল অজস্ৰজন हम उसी भीड़ में आ रहे थे इधर से पब्लिक भागी वापसी तो वहाँ लोग गिर गए गिरने की वजह से हादसा हुआ ये सब और कोई वहाँ देखने वाला नहीं इतनी भीड़ में कोई संभालने वाला नहीं था कुछ गाड़ियाँ भी लेट थी प्रयागराज भी लगी हुई थी इधर मटवाड़ी लगी हुई थी उसी टाइम जाते पब्लिक का 13 नंबर पर भी बहुत भीड़ थी जैसे गाड़ी देखी उधर के लोग इधर ही आए थे तो वहीं पे भगदड़ मच गई थी ऊपर भी ज्यादा लोग खड़े थे প্ৰয়াগৰাজলৈ যোৱাৰ বাবে সমবেত হৈছিল বহুজন উদ্দেশ্য আছিল ৰেলেৰে প্ৰয়াগৰাজ গমন কিন্তু সময় কিয়া হৈ নুঠিল সূচী অনুযায়ী 12 নম্বৰ প্লেটফৰ্মত আহিব লগা আছিল এখন ৰেল হঠাৎ প্লেটফৰ্ম সলনিৰ ঘোষণা 12 নম্বৰৰ সলনি 16 নম্বৰত লাগিব ৰেলখন লগে লগে আৰম্ভ হ'ল লৰালৰি হাহাকাৰ অৱস্থা দৌৰা ধপৰাৰ সময়ত পাটনা অভিমুখী বাগত এক্সপ্ৰেছ আছিল 14 নম্বৰ প্লেটফৰ্মত নতুন দিল্লী জম্মু সম্পৰ্কান্তি আছিল 15 নম্বৰত ফুটব্ৰিজৰ ওপৰেৰে 14 আৰু 15 নম্বৰ প্লেটফৰ্মৰ ফালে নামি অহা মানুহৰ মাজত আৰম্ভ হ'ল সংঘৰ্ষ এজন পিছলি পৰাৰ পাছতেই আৰম্ভ হ'ল বিভীষিকা जब ये दुखद घटना घटित हुई उस समय प्लेटफॉर्म नंबर 14-15 जो आइलैंड प्लेटफॉर्म है उसमें प्लेटफॉर्म नंबर 14 पर पटना की ओर जाने वाली मगध एक्सप्रेस थी खड़ी थी और प्लेटफॉर्म नंबर 15 पर जम्मू की तरफ जाने वाली उत्तर संपर्क क्रांति खड़ी थी इसी दौरान फुटओवर ब्रिज से जो सीढ़ियां प्लेटफॉर्म 14-15 पर आती हैं उसी पे एक पैसेंजर के फिसलने से जो उनके पीछे के पैसेंजर थे वो उनके ऊपर गिर गए इसकी चपेट में आ गए जिसके कारण दुखद घटना घटित हुई है बाकी इसकी जांच उच्च स्तरीय समिति कमेटी द्वारा की जा रही है ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰেল বিভাগে দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তকাৰী বিষয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে চিচিটিভি ভিজুৱেল ঘটনাক কেন্দ্ৰ কৰি শোক প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই ভিৰৰ বাবে এই ঘটনা নে কাৰোবাৰ গাফিলতিৰ বাবে এনে আহুকাল তাকো পৰীক্ষাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে ৰেল ভৱনত উপস্থিত হৈ বিভাগীয় বিষয়াৰে আলোচনা কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ দুজনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে বিষয়টোক কেন্দ্ৰ কৰি
বিষয়ৰ উচিত তদন্তৰ দাবী বিৰোধী পক্ষৰ। जो लोग गुजर गए हैं उनके मतलब कोई भरपाई तो नहीं कर सकता है। हमने हॉस्पिटल के प्रशासन को भी कहा है कि जो कुछ भी मदद चाहिए हो वो तो सारी देखरेख कर ही रहे हैं, पर परिवारों को अगर कुछ भी मदद चाहिए हो तो हमारे दोनों विधायक यहाँ पे मौजूद रहेंगे। देखिए एक बहुत दुखद घटना है और जो लोग गुजर गए हैं हम उनकी आत्मा की शांति के लिए प्रार्थना करते हैं। প্ৰত্যক্ষদৰ্শী আৰু অভিজ্ঞ লোকৰ মতে ৰেল পলমকৈ অহা আৰু প্ৰতি ঘণ্টাত ১৫০০তকৈ অধিক জেনেৰেলৰ টিকট বিক্ৰীও অন্যতম কাৰণ এই দুৰ্ঘটনাৰ। ইতিমধ্যে মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ সাহায্য ঘোষণা ৰেলৱেৰ। আহতসকলক ২.৫ লাখ টকাকৈ সাহায্য ঘোষণা। সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈ ১ লাখ টকাৰ সাহায্য। শেহতীয়াকৈ পোহৰলৈ আহিছে পদপিষ্ট ঘটনাত মৃতকৰ পৰিচয়। মৃত্যু হ'ল ৭ বছৰীয়া ৰিয়া সিং, ৮ বছৰীয়া পূজা কুমাৰীৰ, ১২ বছৰীয়া নীৰজ আৰু ১৫ বছৰীয়া বিজয় শ্বাহৰো মৃত্যু। ইয়াৰ উপৰিও ২০ৰ পৰা ৮০ বছৰ বয়সৰ ভিতৰত ১৪জন লোক নিহত হ'ল ঘটনাত। ইতিমধ্যে আৰম্ভ হৈছে তদন্তৰ সূক্ষ্মতাত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য। ব্যুৰো ৰিপৰ্ট, ZT অসম নৰ্থ ইষ্ট। গাৰ্ণুম খিয়ৰী জোৱালুমহৰ্ষক হত্যাকাণ্ডত জোকাৰি গ'ল গুৱাহাটী উলুবাৰী। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক নৃশংসভাৱে হত্যা কৰি থানাত হাজিৰ হ'ল হত্যাকাৰী স্বামী। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক নৃশংস হত্যা। পত্নীক হত্যা কৰি আৰক্ষী থানাত হাজিৰ হত্যাকাৰী স্বামী। ফুৱাপাতিতে ৰদেৰে মৰিয়াই শ্ৰেয়াক হত্যা। পুৱাতে গাৰ্ণুম শিয়ৰি যোৱা এক ঘটনাই জোকাৰি গ'ল গুৱাহাটীৰ উলুবাৰী। ঘাতক স্বামীৰ হাতত প্ৰাণ গ'ল শ্ৰেয়া নামৰ মহিলাগৰাকীৰ। খবৰ বিয়পি পৰাত হাহাকাৰ লাগিল উলুবাৰীৰ ডিজিপি অফিচৰ সমীপত। এইটো হাউচ নম্বৰ ১৮ৰ প্ৰথম মহলাৰ বন্ধ কোঠাত পৰি ৰৈছিল ৰক্তাক্ত শ্ৰেয়া নামৰ মহিলাগৰাকীৰ দেহ। পিতৃৰ নৃশংস ৰূপ দেখি মৃত শ্ৰেয়া ভট্টাচাৰ্যৰ ওচৰতে উচুপি উঠিছিল ২ বছৰীয়া কন্যা সন্তানে। দেওবাৰে পুৱা প্ৰায় ৮ বাজিছিল। ফুৱাপাতিতে শ্ৰেয়াক নৃশংসভাৱে হত্যা কৰি ঘাতক ৰূপলৈ আত্মসমৰ্পণ কৰিছিল পল্টন বজাৰ আৰক্ষী থানাত। মূলতঃ আৰক্ষীয়ে প্ৰাথমিক তদন্তত সন্দেহ কৰিছে এয়া পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা লোৰ ৰডডালেৰে শ্ৰেয়াক মূৰত কোবাই প্ৰাণ ল'লে এইটো স্বামী रुबुल शर्मा। ये अक्यूज पर्सन आया रुबुल शर्मा, इसने खुद से सरेंडर कर दिया और ही गेव अ स्टेटमेंट कि इन्होंने अपनी वाइफ का मर्डर किया है बिकॉज ही हैड सम सस्पिशंस रिगार्डिंग हिज वाइफ्स बिहेवियर। अक्यूज ने खुद ही हमें दिखाया कि कैसे उन्होंने मर्डर किया। उन्होंने एक आयरन रॉड यूज किया था, उससे उन्होंने उनका सर पे मारा है। 4 বছৰ পূৰ্বে প্ৰেম বিবাহ হৈছিল रुबुल আৰু শ্ৰেয়াৰ। মেঘালয়ৰ সংশোধনী দুইটাৰ মাজত বুজাবুজি হোৱাৰ পিছত আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত অহা 10 মাৰ্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে এই 38টা প্ৰতিবেদনক কাৰ্যত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে সময়বদ্ধ কৰ্মসূচীৰে আগবাঢ়িব। বাকি ৰৈ যোৱা 14টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 10 মাৰ্চৰ আগতে আছুৰ লগত আমাৰ আৰু এখন বৈঠক হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয়লানি বৈঠক কৰি আমি 52টা প্ৰতিবেদনে আশা কৰিছো যে আমি এটা সহমতৰ জৰিয়তে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আজি যিকেইটা বিশেষ ব্যৱস্থাৰ ওপৰত আছু আৰু আমাৰ ঐক্যমত হ'ল তাৰ ওপৰত মই কেইটামান আপোনালোকক বক্তব্য ৰাখিব খুজিছো। প্ৰথম, অসমৰ চৰকাৰী ভাষা সঞ্চালকালয় বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে
ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব চৰকাৰী যি ৰুলছ আহিব চৰকাৰী যি নটিফিকেশ্যন হ'ব সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব বৰাক উপত্যকাত ই আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাতো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট মিডিয়াম ইংৰাজী হওক হিন্দী হওক কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে বিধি আছে নটিফিকেশ্যন আছে জাষ্টিছ বিপ্লৱ শৰ্মা আৰু এই আছুৰ সৈতে হোৱা বৈঠকত কি সিদ্ধান্ত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তৃতীয়লানি আলোচনা হ'ব এপ্ৰিলত যিখিনি 52টা সিদ্ধান্তৰ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে শুনা তেওঁ ইতিমধ্যে কৈছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰলৈ পুনৰবাৰ লৈ যাম তাবেজ হ'ব মোৰ মতেদি লাখলৈকে যাব গতিকে কৰবাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো আমি ইউজ কৰিবলগীয়া হ'ব পাৰে তৃতীয়তে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত লম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনি চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছো যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি
বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ সেটল সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু আমি সময়বদ্ধ ব্যৱস্থাৰে আছুৰ লগত যি মাইনোটছ আমাৰ আজি হ'ব তাৰ প্ৰতিলিপিও আপোনালোকক দিয়া হ'ব। সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে আমি এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ লখিমপুৰৰ কেবিনেটত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিক লৈ আমি যি সিদ্ধান্ত লৈছিলোঁ তাক আজি আমি বহু দূৰ আগুৱাই লৈ যাবলৈ সক্ষম হলো। ইয়াৰ পিছত মই যিটো দ্বিতীয় কথালৈ যাব খুজিছো তাত যোৱাৰ আগতে যদি আপোনালোকৰ আছুৰ লগত হোৱা বৈঠকখনৰ সম্পৰ্কত কিবা জানিবলগীয়া আছে আপোনালোকে জানি ললে মই দ্বিতীয় পৰ্যায়টোলৈকে যাব বিচাৰিম। So sir, can you say that in a time-bound manner the state government is moving towards implementation of clause 6 in the state? You see that clause 6 is about constitutional, cultural and land protection for the people of Assam. So Justice Biplab Sharma committee has given recommendation. Certain recommendations is to be implemented by central government. Some recommendation is to be implemented by the state government. So 52 recommendation falls within the purview of the state government. Today, All Assam Students Union and Assam government has agreed on the action plan for 38 recommendation. For the balance 14 recommendation, further discussion will be conducted, further discussion will be taken place. আজি আৰু এটা এই জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ পৰিপ্ৰেক্ষিতত আৰু এটা সিদ্ধান্ত হৈছে যে অষ্টম মান শ্ৰেণীলৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলক অসম বুৰঞ্জী বাধ্যতামূলকভাৱে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ'ব। এই সিদ্ধান্ত এটাও আছিলে। পিছে মই বুৰঞ্জীৰ লগত যদিও ৰিকমেণ্ডেশ্যনৰ নাছিলে মই বুৰঞ্জী আৰু ভূগোল কৰি দিছো যাতে ল'ৰা ছোৱালীৰ ভূগোলৰ ওপৰতো আইডিয়া এটা থাকিব পাৰে। স্যাৰ যেটো বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞাৰ যেটো কথা কৈছে এইটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰেক্ষাপটত পৰে। গতিকে সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ আমাৰ কামবিলাক আমি 51 চনক টাৰ্গেট কৰিছো। যেনেকে মাটিৰ ক্ষেত্ৰত আমি 51 চন কৈছো বা যিবিলাক আমি সংজ্ঞাটো নিৰ্ধাৰণ নকৰাকৈ আমি আমাৰ কথাখিনি কৈছো, কিন্তু সংজ্ঞা নিৰ্ধাৰণৰ ৰিকমেণ্ডেশ্যনটো কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ ভিতৰত পৰে, সেইটো আমাৰ আওতাৰ ভিতৰত নপৰে, যিহেতু এইটো সাংবিধানিক সংশোধন লাগিব। স্যাৰ অসম ভাষা সঞ্চালক অসম চৰকাৰী ভাষা সঞ্চালকালয়টো বৰ্তমান সংলগ্ন ডাইৰেক্টৰেট হৈ আছিল। ইট ইজ এ এটেচ ডাইৰেক্টৰেট, ফুল ফ্লেজেড ডাইৰেক্টৰেট নাছিল, অৰ্থাৎ গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ লগতে ই জড়িত হৈ আছিল। এতিয়া ইয়াক পূৰ্ণ পৰ্যায়ৰ সঞ্চালকালয়লৈকে ৰূপান্তৰ কৰা হ'ব, সেপাৰেট এণ্ড টু দ্য ৰেংক অফ ফুল ফ্লেজেড ডাইৰেক্টৰ, যেনেকে ইণ্ডাষ্ট্ৰি এডুকেশ্যন তেনেকে ইট উইল বি এ ফুল ফ্লেজেড ডাইৰেক্টৰেট। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এনেকুৱা কোনো কথা উল্লেখ নাই। আমি 52টা স্পেচিফিক যি ৰিকমেণ্ডেশ্যন দিছে সেই ৰিকমেণ্ডেশ্যনৰ এটা এটাকৈ আমি মাতি গৈছো। 38টাত ঐক্যমত হৈছে, 14টাত আলোচনা হ'ব। স্যাৰ সত্ৰৰ প্ৰসংগতাৰ আলোচনা হৈছে। তাত সত্ৰৰ সংৰক্ষণ আৰু সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে এখন সত্ৰ আয়োগ উইথ বিধায়নিক ক্ষমতা, উইথ দ্য পাৱাৰ অফ এ লেজিছলেটিভ, যিটো কয় যে ষ্টেটুটৰী কমিটি এখন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। এতিয়া যদি সত্ৰৰ সংক্ৰান্তৰ মাটিৰ কিবা ডিস্পিউট হয় সেইটো বৰ্ড অফ ৰেভিনিউত নাযাব, তাৰ পৰিৱৰ্তে সত্ৰ আয়োগলৈ আহিব।
Sir, for the purchase of lands, just those people who are living in the last 3 generations. 3 generation, but that is in for the selected revenue villages, excluding the major towns. So these will not be implemented in Guwahati, Dibrugarh, Tinsukia. It is the Justice Biplab Sharma committee has clearly said that this recommendation only for selected revenue blocks. Now the name and the number of selected revenue blocks will be discussed, but the committee has clearly said that this will not be implemented in the municipal areas of the state. So generally for this recommendation there is no apprehension of people who are situated in the municipal area or in the major towns. There is no apprehension for them. And as I told you earlier, that this recommendation will not be taken in the Barak Valley also. So there was, when we talked to the ASU leadership today, they said that there will be a tripartite discussion, which we have already, Assam government has already talked with the center. So I have discussed this issue with the Home Ministry in Delhi, and we have already recommended that look, 52 recommendation we can implement, rest we cannot implement. So for the implementation of the balanced recommendation, central government should initiate a tripartite discussion. So state government has already recommended for that. We have recommended tripartite discussion. Habo? আজি আমাৰ কেবিনেটত তিৱা অটোনমাস কাউন্সিলৰ সদস্যৰ সংখ্যা 36ৰ পৰা 42লৈ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত মিচিং, ৰাভা হাছং, ঠেঙাল, সোণোৱাল, দেউৰী আৰু বডো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ ইলেকশ্যন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ আৰু ৰাভা হাছঙৰ ইলেকশ্যন এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু যেতিয়ালৈকে কাউন্সিল কেইখন নহব, বৰ্তমান কাউন্সিলে নিৰ্বাচন নোহোৱালৈকে বৰ্তমান কাউন্সিলে যাতে ইয়াৰ কাৰ্যসূচী চলাই থাকে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আয়ুৰ্বেদিক পোষ্ট গ্ৰেজুৱেট পাছ কৰা আৰু তাৰ পিছত চৰকাৰত কাম কৰি থকা ডক্টৰসকলক আমি 3টা এডভান্স ইনক্ৰিমেন্ট স্যালাৰী লগত দিবৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আজি আমাৰ কেবিনেটত নতুনকৈ গঠন হোৱা 3টা ডিপাৰ্টমেন্টৰ বাজেট হেড বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। বৰাক ভেলী ডিপাৰ্টমেন্ট, ডাইৰেক্টৰেট অফ ডিপাৰ্টমেন্ট অফ ইনোভেশ্যন, ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ আৰু ট্ৰি টাইপছ এণ্ড আদিবাসী ৱেলফেয়াৰ। এতিয়াৰ পৰা 3টা স্বতন্ত্ৰ বিভাগ হ'ব আৰু স্বতন্ত্ৰ 3টা বিভাগৰে বাজেট থাকিব। আজিৰ কেবিনেটত বড়োলেণ্ডত স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি বুলি ব্যক্তিগত বিশ্ববিদ্যালয় এখনক মঞ্জুৰি দিয়া হয়। আজি আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত, অসমৰ 7খন নেশ্যনেল পাৰ্ক হিচাপে চিখনা জহলাও নেশ্যনেল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰোঁ। 316 স্কোয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কৰ মাজত হ'ব। And this will be the 7th national parks of Assam. So now we are second after Madhya Pradesh. গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন নেশ্যনেল পাৰ্ক আছে, আমি 7খন হ'ম আৰু বাকি ষ্টেট বিলাকত নেশ্যনেল পাৰ্ক 7তকৈ তলত। সো এতিয়া আমি অসমত নেশ্যনেল পাৰ্ক থকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হ'ম। আৰু ইয়াৰ যদি আপোনালোকে লোকেশ্যনটো চাই, এফালে ৰাইমনা এফালে মানস, ইয়াৰ মাজত চিখলা জলাও নেশ্যনেল পাৰ্ক আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইনভেষ্টমেণ্ট সামিটৰ লগত সংগতি ৰাখি অসমত সোলাৰ, ৱাইন,
wind solar hybrid power, mini and small hydro projects, pump storage project, battery energy storage system, green hydrogen and its derivatives, biofuels, biomass, waste to energy, এই গোটেইখিনি জৰিয়তে সেউজ শক্তি উৎপাদনৰ বাবে আমি আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিচি 2025 অনুমোদন কৰো। ইনভেষ্টমেন্ট সামিটত আমি বিশেষকৈ গ্ৰীণ এভিয়েশ্যন ফুয়েলকে ধৰি পাম ষ্টোৰেজৰ জৰিয়তে বিদ্যুৎ উৎপাদনকে ধৰি গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত কেইবাটাও বিনিয়োগ অহাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত আজি এই পলিচিখন আমি অনুমোদন জনাম। এডিবিৰ পৰা আৰ্থিক সাহায্যৰে আজি আমি 250 মেগাৱাটৰ এখন সোলাৰ পাৰ্ক কাৰ্বি আলঙত নিৰ্মাণৰ বাবে অনুমোদন জনাও আৰু এই নিৰ্মাণ কাৰ্য অহা এমাহৰ ভিতৰত আৰম্ভ হ'ব। আজি কেবিনেটে সোণাপুৰ আৰু ডিমৰিয়াত আমাৰ দুখনকৈ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও জাগিৰোডৰ পৰা অলপ আগুৱাই গৈ ঠিক ৰহা আৰু জাগিৰোডৰ মাজত আজি কেবিনেটে 570 বিঘা মাটিত এখন মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে অনুমোদন জনায়। এডভান্টেজ অসমৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তসমূহে আমাক যথেষ্ট সহায় কৰিব। ৰাজ্য চৰকাৰে আজি বজালী, গোৱালপাৰা, বঙাইগাঁও আৰু ধুবুৰীত 4খনকৈ বিবেকানন্দ কেন্দ্ৰৰ বিদ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টন আৰু ভূমিৰ প্ৰিমিয়ামত শিথিলকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এটা আমাৰ নেশ্যনেল পাৰ্ক 8 হ'ব, 7 আগতে আছিল, ইট ইজ 7+1 মধ্যপ্ৰদেশ 10, so will be the number 2. আজি কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত লোৱা হয়। মই সিদ্ধান্তটো অসমীয়া আৰু ইংৰাজী দুইটাতে পঢ়ি দিছো। বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে
আলী শেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা। ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে। অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISIৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন। এইটো হ'ল কেবিনেট ডিচিশ্যন। যদি মই ইংৰাজীত লাগে, ইফ ইউ ওৱান্ট। In recent days, multiple news reports, social media posts and other information in the public domain had surfaced regarding certain comments made by a Pakistani national, Mr. Ali Tawqir Sheikh, aimed at disrupting communal harmony in Assam. Additionally, a perusal of his social media actively included exhaustive commentary on India's internal affairs and parliamentary matters, raising serious concerns on the said individual intention to compromise and damage India's interest. Closer examination of information from public domain revealed that Sri Ali Sheikh is an influential individual with pervasive roots in the government of Pakistan and its leadership, having even represented the Islamic Republic of Pakistan in the international forum. It has been brought to the attention of the Assam Cabinet via publicly available information that Sri Ali Sheikh has even served the government of Pakistan in several advisory positions and via committees constituted by Prime Minister of Pakistan. In the light of these facts and given the historical attempts of Pakistani state and non-state actors to destabilize Assam, the government of Assam takes Mr. Ali Sheikh's attempt to interfere in the domestic matters of the state of Assam and the Republic of India with utmost seriousness. Following a scrutiny of his social media activity and information available in the public domain, it appears that Mr. Ali Sheikh has been in contact with Srimati Elizabeth Gogoi, a British national,
and the wife of Honorable Member of Parliament from Assam, Sri Gaurav Gogoi. Apart from his engagement with the government of Pakistan, Mr. Ali Sheikh has also founded Lead Pakistan, a non-profit organization working in the field of climate change. Srimati Elizabeth Gogoi, a British national, was an integral part of Lead Pakistan during her time spent in Islamabad. Furthermore, both Mr. Ali Sheikh and Srimati Elizabeth Gogoi, a British national, have been a part of global climate action group called the Climate and Development Knowledge Network, which operates both in India and Pakistan. The Assam Cabinet notes its concern regarding the explicit involvement of a Pakistani-based leader and the other actor of a climate action group in the matters concerning India's internal affairs, thereby raising serious questions on its actual intent and operations. Given the broader national security implication of this issue, particularly in Assam, the Assam Cabinet has directed the Director General of Police, Assam, to register a case against Sri Ali Sheikh under appropriate provisions of Bharatiya Nyaya Sanhita and other relevant laws. Additionally, the Assam Cabinet directs an extensive inquiry to be conducted to ascertain whether these activities are part of a larger conspiracy and to identify any sympathizer or associate within Assam and across India who may be aiding Mr. Sheikh's anti-India agenda. The inquiry may investigate the width and depth of Mr. Ali Sheikh network within the state of Assam and across India. Examine individuals, organizations and accomplices based in Assam and rest of India who have aided and abetted Mr. Ali Sheikh's action against India. 6. Relevant assistance and information from concerned agencies and departments of the Government of India and Government of Assam in the course of the above-mentioned investigation. The Assam Cabinet expects this matter to be pursued with utmost seriousness in the interest of India's security and sovereignty. The Assam Cabinet notes that the state of Assam has historically remained a hotspot of ISI-sponsored activities, necessitating heightened vigilance and decisive actions. Gotike Cabinete এই সম্পর্কত কেস এটা ৰেজিষ্টাৰ কৰিব আমি আশা কৰোঁ যে অসমৰ সংসদৰ পত্নী হিচাপে যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোঅপাৰেশ্যন কৰিব সহযোগিতা কৰিব নিজৰ পাছপোৰ্ট ভিসা ট্ৰেভেল ডকুমেন্টছ আমাৰ লগত শ্বেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা বিশেষকৈ নিউক্লিয়াৰ ৱাৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদগৰাকীক কথা পাতিব বিচাৰে আমি আশা কৰোঁ সংসদগৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব Sir, I'm Aniruddha from Republic TV. I have one specific question. Yesterday also you said that there was a specific attempt to infiltrate into the office of Chief Minister from 2013 to 15. You see the timeline when the British national Srimati Elizabeth Gogoi was about to be engaged for her marriage into an Assam. That point of time, that person has unlimited access to the residence of Chief Minister of Assam. So, all these things will come into inquiry. As now formal inquiry has been ordered, I will refrain from any political comments on this issue because henceforth it will be a legal inquiry and political question, political comments may not be appreciated by court of law. Because from now onwards, till last evening, whatever we have to say in the political field, we have said. But from now onwards, I think as of now, when we are talking, police must have registered a case already. So from now onwards, this is a legal issue
And I think time to time DGP Assam will brief you rather than from my side. But one thing is concerned that Srimati Elizabeth Gogoi is a British Nagori. Being British Nagori, how she can participate in the election process of Assam, whether she has violated visa condition, that will be flagged to the government of India. So that aspect will be also... That aspect will write separately to the government of India. Karon, apuni Bharatiya Nagorik nohole, apuni kunu karone electioner prokriyat jorito hobo nuare. Kintu Koliabor Lokosabha nirbachonor dutako electionot tekhete protyokshobhabe nijok jorito korisile violating visa conditions. Gotika government of India tekhetor visa obyaht rakhibo khujibo nukhujibo. Kintu ami egoraki British nagorike অসম ভাৰতৰ লোকতন্ত্ৰত হস্তক্ষেপ কৰা বিষয়টো আমি ডেফিনেটলি ভাৰত চৰকাৰক খুকিয়াকৈ অৱগত কৰিম কাৰণ আন্ডাৰ দা ভিসা কন্ডিশনস নোবডি ক্যান ইন্টাৰফেয়াৰ ইন দা ইলেকশনাৰিং নিৰ্বাচনৰ কামৰ লগত জড়িত হ'ব নোৱাৰে কিন্তু আপোনালোকে যদি অসমৰ টিভি চাই অল দা ভিজুৱেলছ আৰ available there of her active election campaign for a political party for a particular political party in Assam. Sir, Gaurav Gogoi today also said that he will definitely taking up the appropriate action. I mean, you see, India is a democratic country. Everybody can take appropriate action. If he goes to the court, it will be very good. Then many matters which today we cannot speak, we can speak before the judge. So, if he goes to the court, তেখেতে যদি আদালতলৈ যায় হেতু অসম চৰকাৰে তাক আদৰণি জনাব তেতিয়া আমি জুডিশিয়াল প্লেটফৰ্মটো কোৰ্টে যদি কয় আপোনাৰ পাছপৰ্টখন মোক দেখুৱাওক তেতিয়া তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে কোৰ্টে যদি কয় যে আপোনাৰ পত্নীৰ পাছপৰ্টখন দেখাওক তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে সেই কাৰণে আমি বিচাৰো যে আমি আদালতত ডাইৰেক্ট যাব নোৱাৰো আমি পুলিচ আদালতত যাব লাগিব পুলিশে আদালতত চাৰ্জশিট দিব তেতিয়াহে কেছটো আদালতত যাব কিন্তু তেখেতে যদি আদালতলৈ যায় if he decide to goes to the court we will welcome that and this will expedite the process of inquiry and if in the process if anybody is innocent he will be declared innocent by court of law we have no objection to it but this matter need to be investigated very very seriously in the name of climate action. If some British national or Pakistani national wants to interfere into the India's sovereignty, we need to take that head on. Because somebody is has a political power, somebody is a leader of some political party, we cannot compromise with the nation's security. I am separately writing a letter to Sri Mallikarjun Kharge as well as the Bhupen Bora to highlight that look whatever we are not doing any as a political purpose we are purely doing it for the maintaining the security and sovereignty of the country so his visit to embassy is established kunubai kobo photoshop korise kiba korise there is nothing like that his visit has been confirmed investigation has confirmed his visit. Subsequent to visit, he tried to solicit nuclear secrets from Government of India. He tried to solicit many defense secrets from Government of India. Those are in public domain. There is no defense on that, except he coming out clean. The Ahomor Hongkot ejonot Kasabaha Rastatut Kiman radar logua huise. অসমৰ সংখ্যত এজনক তাৰ প্ৰয়োজনীয়তা কি মেঘালয়ত কিমান ইউৰেনিয়াম মজুত আছে হেতু অসমৰ সংখ্যত এজনক তাৰ জনাৰ প্ৰয়োজন কি ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি প্ৰগ্ৰামত কোন ফৰেন ষ্টেটে আমাক সহায় কৰিছে তাক জানাৰ প্ৰয়োজনীয়তা কি আছে গতিকে these are very very serious national security concerns আৰু ই সাধাৰণতে মই অমুক কলো তই মোক কলো আপুনি কি কয় এটো
This is something serious than putting this question there, that question there. So that is why we decided that let us not take it into the political format. Rajniti korar provision nai. Let police investigate it impartially. Policeok teoluke সহযোগ কৰক পতি পত্নী দুই গৰাকীয়ে পুলিচক সহযোগ কৰক তাকে আমি কামনা কৰিম otherwise they have to be summoned but at least তেওঁ যদি নিজে সহযোগিতা কৰে that well and good আৰু as a deputy leader of a responsible political party definitely তেওঁৰ আৰু ফ্যামিলিৰ পৰা যদিও ভাৰতীয় নাগৰিক নহয় definitely will expect proper cooperation কাৰণ সদায় এটা কথা মনত ৰাখিব যে অসম ISI ৰ হটবেড আৰু বহুত সময়ত আমি কব নোৱাৰাকৈ তাত আমি ফসি যাব পাৰো মইটো কোৱা নাই যে তেওঁ জড়িত হৈ আছে সামটাইম ডাইৰেক্টলি ইনডাইৰেক্টলিও আমি কব নোৱাৰাকৈ খুমাই যাওঁ গতিকে ইয়াক মই কাকো ব্যক্তিগত অভিযোগ কৰা নাই কাকো আক্ৰমণ কৰা নাই পলিটিক্যাল আক্ৰমণ ইজ এ ডিফারেন্ট থিং বাট এজ এ চিফ মিনিষ্টাৰ অফ আসাম ইট ইজ মাই ডিউটি that if I notice any ISI activity in Assam, I have to come hands down. I have to come heavily on that. So if we look closely, eta DGP SIT kori inquiry kore, teo thanat di inquiry kore, hetu ami kobo nalage. Now it is up to the DGP. DGP dudin inquiry kora pisot etu NI lekeo hostantor koribo pare, CBI ko dibo pare. It is now the process will now take place. a closer look কেবিনেটত কোৱা হৈছে ডিজিপিক আপুনি কেছ ৰেজিষ্টাৰ কৰক তেওঁ কেছ ৰেজিষ্টাৰ কৰিব ইনকুৱাৰী তেওঁ এসআইটি কো দিব পাৰে ইনকুৱাৰী তেওঁ নিজেও কৰিব পাৰে নাও ইট ইজ আ লিগেল প্ৰসেস তাত আৰু আমি হমুৱাটো উচিত নহয় So a closer look at Ali Tokir's tweets which he had made earlier it seems that he is very much deeply involved in Assam's you see he has addressed the MP in the first name and that day many people have been expelled but only he was mentioned it may be coincidence but the MP has to explain you cannot avoid questions you have to explain that yes I know him I do not know him but now I cannot say whether he knows him or not it is for him to explain now you see even Sonia Gandhi has taken Indian citizenship. The leader, the national president of the Congress party, she has also taken Indian citizenship. Rayasil Mukhyamantri গৰাকীৰ সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিলে কিন্তু এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ সময় হৈছে বিদায় লৈছো ধন্যবাদ